যি প্ৰাগ নিৰ্বাচনী সমীক্ষা দেখিবলৈ পোৱা গ'ল সেই সমীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে খচৰা ভোটাৰ তালিকাত কোনে কি আপত্তি দৰ্শাব সেই সন্দৰ্ভতো যিদিন ধাৰ্য কৰা হৈছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কিছু বক্তব্য ৰাখে। খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। এনেকে গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছো, 5 নম্বৰ চিটটো ওলালে, এতিয়া ইয়াততো নতুনে আহিব লাগিব। অতুল বৰাইতো দুটাত খেলিব নোৱাৰে। আপোনাৰ ভাষণ প্ৰসংগৰ পৰা এটা বাক্য কথাটো মই কৈছো যে মহিলাসকলৰ ইমান উৎসাহ, এইটো এটা ভাষণৰ প্ৰক্ৰিয়া এটা। ইয়াতে ডিমৰীয়াত মহিলাসকলৰ উৎসাহ বহুত বেছি। ৰাতিপুৱা 6টাতে আহিছে, সেইকাৰণে 5টাতো আহা বুলি কৈছে। উৎসাহৰ কথাটোহে মই কৈছো। খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। এনেকে গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছো, 5 নম্বৰ চিটটো ওলালে, এতিয়া ইয়াততো নতুনে আহিব লাগিব। অতুল বৰাইতো দুটাত খেলিব নোৱাৰে। আপোনাৰ ভাষণ প্ৰসংগৰ পৰা এটা বাক্য কথাটো মই কৈছো যে মহিলাসকলৰ ইমান উৎসাহ, এইটো এটা ভাষণৰ প্ৰক্ৰিয়া এটা। ইয়াতে ডিমৰীয়াত মহিলাসকলৰ উৎসাহ বহুত বেছি। ৰাতিপুৱা 6টাতে আহিছে, সেইকাৰণে 5টাতো আহা বুলি কৈছে। উৎসাহৰ কথাটোহে মই কৈছো।